আজি সানডে মটন বিৰিয়ানী বনাম আৰু মটন বিৰিয়ানীৰ কাৰণে ইয়াতে মই চাউল ভিজাই থৈ দিছিলোঁ আৰু চাউল ভিজাই থৈ দিছোঁ 1 ঘণ্টামান আৰু ইয়াতে চিকেন আৰু মটন বনাম। চিকেন মটনৰ কাৰণে ইয়াতে দি দিছোঁ ভালকৈ মেৰিনেশ্যন কৰি ভালদৰে সানি পেলাই থৈ দিছোঁ। তাৰপিছত ইয়াতে বিৰিয়ানীৰ কাৰণে গৰম মছলা দি দিছোঁ। পানীখিনি যেতিয়া উতল আহিব তেতিয়া চাউলখিনি যে ভিজাই থৈছিলোঁ সেই চাউলখিনি দি দিম আৰু এতিয়া পানীখিনি গৰম হ'বলৈ আৰম্ভ কৰিছে আৰু অলপমান ৰিফাইন তেল দিছোঁ, তেতিয়া ভাতটো অলপ জৰ্জৰীয়া টাইপৰ হয়। আৰু এয়া দেখিছেনে মই গোটেই চাউলখিনি ইয়াতে দি দিছোঁ আৰু চাউলখিনি ইণ্ডিয়া গেটৰ নহয়, ইণ্ডিয়া গেটতকৈও বিৰাট ধুনীয়া চাউলখিনি। ফৰচুনৰ বিৰিয়ানী ৰাইচ হয় এইটো আৰু আপোনালোকে ট্ৰাই কৰি চাব ফৰচুনৰ বিৰিয়ানী ৰাইচ বুলি আনিব, বিৰাটেই ভাল হয় চাউলটো, একেবাৰে দীঘল দীঘল হয়, ইণ্ডিয়া গেটতকৈ বিৰাটেই ভাল। আৰু এইফালে মই আলু সিজাই লৈছিলোঁ বিৰিয়ানীৰ কাৰণে। আলুখিনি মই অলপ হালধি দি পেলাই কুকাৰত 2-3টামান চিটি মাৰি লৈছিলোঁ আৰু এইফালে বিৰিয়ানীৰ কাৰণে চাউলখিনি বেছি সিজাব নালাগে, দেখিছেনে আধা সিজা হৈছে। আৰু এইখিনি মই এতিয়া খৰাহী এটাত বা ফুটা চৰি এটাত এইখিনি গোটেইখিনি চাউল চেকি ল'ম আৰু চাউলখিনি বেছি সিজাব নালাগে, 50 বা 60% সিজাব লাগে। আৰু এইফালে পিঁয়াজ কাটিছোঁ বিৰিয়ানীৰ কাৰণে, পিঁয়াজখিনি অলপ মিহি মিহিকৈ কাটিছোঁ। পিঁয়াজখিনি যেতিয়া ৰঙচুৱা হৈ যাব তেতিয়া পিঁয়াজখিনিও উলিয়াই ল'ম। আৰু এইফালে যি যি সামগ্ৰী লাগে বিৰিয়ানীৰ কাৰণে ইয়াতে লৈছোঁ ঘৰতে বনোৱা গৰম বিৰিয়ানী মছলা, ঘি, কেওৰা জল আৰু ৰ'জ ৱাটাৰ, কেওৰা ৱাটাৰ, ৰ'জ ৱাটাৰ, মিঠা আতৰ, কাজু কিচমিচ আৰু এতিয়া ইয়াতে ফুড কালাৰ দিছোঁ। যদি কেশৰ থাকে কেশৰত গাখীৰ অকণমান দি পেলাই ভিজাই থ'ব পাৰে, তেতিয়া কালাৰটো কেশৰ টাইপৰ হয়। ইয়াতে কেশৰ নাছিলে কাৰণে মই অলপ ফুড কালাৰ দিছোঁ। ফুড কালাৰতে মই মিঠা আতৰ, কেওৰা ৱাটাৰ, ৰ'জ ৱাটাৰ দি পেলাই অলপ গোটেইখিনি মই মিক্স কৰি লৈছোঁ। এতিয়া যেনেকৈ এটা ষ্টেপ কৰি পেলাই যেতিয়া ঘি দিলোঁ, প্ৰথমতে ঘিখিনি দি পেলাই এতিয়া চাউলখিনি দি দিছোঁ আৰু ইয়াতে সিজাই লোৱা আলুখিনিও দি দিছোঁ আৰু ঘৰতে বনোৱা গৰম মছলাখিনি সেই গৰম মছলাখিনিও দি দিছোঁ আৰু গোটেইখিনি মিক্স কৰি লোৱা কেওৰা ৱাটাৰ এই গোটেইখিনি যে মিক্স কৰি লৈছিলোঁ সেইখিনিও দি দিছোঁ। এতিয়া ঘৰতে বনোৱা বিৰিয়ানী মছলাখিনিও দি দিছোঁ আৰু ফ্ৰাই কৰি লোৱা পিঁয়াজখিনিও দি দিছোঁ। দি পেলাই এটা ষ্টেপ বনাই দিব পাৰে। যদি আপোনালোকে বিচাৰে মানে চিকেন বিৰিয়ানী যদি বনাব বিচাৰে তেতিয়া মাংসখিনি দি পেলাই বনাব পাৰিব। মই এক্সট্ৰাকৈ বনাইছিলোঁ, মানে মাংস জোলখিনি বেলেগকৈ বনাইছিলোঁ আৰু বিৰিয়ানীখিনি বেলেগকৈ বনাইছিলোঁ। বিৰিয়ানীখিনি মই আলু বিৰিয়ানী বনাইছিলোঁ, সেইকাৰণে মই আলু দিয়ে বনাইছোঁ। আৰু ঘৰতে আপোনালোকে এনেদৰে ট্ৰাই কৰি চাব, একেবাৰে সহজতে বনাব পাৰি। মই এইদৰেই বনাইছোঁ ঘৰতে। আৰু এতিয়া ইয়াতে দি দিছোঁ নিমখ আৰু অকণমান চেনি দি দিছোঁ, তেতিয়া সোৱাদটো অলপ বেলেঞ্চ কৰি ৰাখে। এতিয়া গোটেইখিনি অলপ দি পেলাই ভালদৰে মিক্স কৰি পেলাই ইয়াতে দি দিছোঁ। দি পেলাই এতিয়া ঢাকনখন লগাই দিম আৰু গোটেইখিনি চাউল ইয়াতে দি দিছোঁ। ঢাকনখন লগাই পেলাই আপোনালোকে ভাপতে 10-15 মিনিটমানৰ কাৰণে মানে ষ্টিমত থ'ব লাগিব, তেতিয়া মানে গোটেইখিনি বেলেঞ্চ হৈ যায়গৈ। আৰু গোটেই ইয়াতে পিঁয়াজখিনিও দি দিছোঁ, দি পেলাই এতিয়া ঢাকনখন লগাই দিম আৰু আটা অলপ মুঠি থৈছিলোঁ, আটাখিনি গোটেই ঢাকনখনত যেতিয়া ভাপ নোলাবৰ কাৰণে গোটেইখিনি ঢাকনখন মই মেৰিয়াই দিম। যেতিয়া ভাপটো ওলাই নাহে তেতিয়া বিৰিয়ানী গন্ধটো ভিতৰতে থাকি যায় আৰু বিৰাটেই টেষ্টি হৈছে খাবলৈ। আপোনালোকে এইদৰে ঘৰতে বনাই চাবচোন আৰু কমেণ্টত জনাব যে বিৰিয়ানীটো কেনেকুৱা হ'ল। আৰু এতিয়া গোটেইখিনি মই এতিয়া ভাপতে মই 10 মিনিটমান থৈ দিছিলোঁ আৰু কেঁচা জলকীয়া দিছোঁ। জ্বলা যোনে খায় কেঁচা জলকীয়া এটা খাব পাৰিব, সেইকাৰণে মই কেঁচা জলকীয়া অলপ দি দিছোঁ। আৰু এইফালে মই আটা সানি থৈ দিছোঁ, আটা সানি পেলাই গোটেই ঢাকনখন মই চিল কৰি দিম।
যদি নিবিচাৰে আটা দি পেলাই চিল কৰি দিম বুলি নাভাবে, তেতিয়া ওপৰতে এটা পাথৰ বা এই পটা গুটি এটা থ'ব পাৰে, তেতিয়া ভাপখিনি ওলাই নাহে। এতিয়া গোটেইখিনি মই এইদৰে চিল কৰি দিছোঁ। চিল কৰি ৰুটি বনোৱা টাৱা এখনত মই উঠাই দিম, আৰু যেতিয়া পূৰা টাৱাখন গৰম হৈ যাব তেতিয়া ষ্টিমটো কমাই দিম, আৰু ডেক্সিটো মই 10 মিনিটৰ কাৰণে মই থৈ দিম। এতিয়া দেখিছেনে, যেতিয়া টাৱাখন গৰম হৈ গৈছেগৈ তেতিয়া মই ষ্টিমটো কমাই দিছোঁ। আৰু এইদৰে যেতিয়া 10-15 মিনিট হৈ যাব তেতিয়া গেছটো অফ কৰি দিব। এতিয়া গৰমে গৰমে পৰিৱেশন কৰি বিৰাটেই ভাল লাগে। আৰু ঘৰতে বনোৱা যেতিয়া হেল্ডি হয়, খাবলৈও ভাল হয়। আৰু বাহিৰত বনোৱাবিলাক অলপ কেমিকেল দিয়া থাকে, সেইকাৰণে ঘৰতে বনাই খাব, আৰু স্বাস্থ্যৰ কাৰণেও ভাল। আৰু এতিয়া গোটেইখিনি মই মিক্স কৰি পেলাই তলৰ পৰা বা ওপৰৰ পৰা এনেকৈ মিক্স কৰি উলিয়াব লাগিব। তেতিয়া দেখিছেনে বিৰিয়ানী কালাৰটো কি ধুনীয়া হৈছে, আৰু চাউলটো দেখিছে কি ধুনীয়া হৈছে, এটা হৈছে জৰজৰীয়া টাইপৰ। আৰু এতিয়া আপোনালোকে গৰমে গৰমে মাংস ভাতৰ লগত পৰিৱেশন কৰক, বিৰাটেই ভাল হৈছিলে খাবলৈ।